Hello students, আজি লৈ আইছো ভয়েছৰ আয়টা ক্লাস আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ইম্পেৰেটিভ সেন্টেন্সত কেনেকৈ ভয়েছক এক্টিভ টু প্যাসিভ কৰে। আৰু এটা কথা যে ভয়েছৰ এইটো ক্লাস হল 11th নাম্বাৰ ক্লাস আৰু এইটো হ'ব এইটো সিৰিজৰ লাষ্ট ক্লাস। আৰু পিছত যদি হে তোমালোকে কিছুমান কোৱেশ্চন দিয়া মোক যে কৰি দিব লাগে বা কিবা অসুবিধা পোৱা তেন্তে মই ডিসকাস কৰি দিম, কিন্তু এইটো সিৰিজৰ এইটো হ'ব লাষ্ট ক্লাস। ইয়াৰ পিছত বেলেগ কিবা মই স্টাৰ্ট কৰিম গ্ৰামাৰৰ। গতিকে আজিৰ ভয়েছৰ লাষ্ট ক্লাসটো তোমালোকে মন দি চাবা। আহা এতিয়া পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো। প্ৰথমতে আমি জানি লওয়া ইম্পেৰেটিভ সেন্টেন্স মানে কি। যেতিয়া সেন্টেন্স এটাই কি থাকিব এডভাইস থাকিব, এডভাইস কৰিলে সেন্টেন্স এটাৰ যোগেদি, অৰ্ডাৰ কৰিলে আৰু ৰিকুৱেষ্ট কৰিলে। এই তিনটা যেতিয়া আমি সেন্টেন্স এটা দেখা পাম একেলগে নহয় বেলেগ বেলেগকে, এডভাইস বেলেগকে, অৰ্ডাৰ বেলেগকে, ৰিকুৱেষ্ট বেলেগকে যেতিয়া সেন্টেন্স এটা থাকিব তেতিয়া আমি হেতু কি বুজিম ইম্পেৰেটিভ সেন্টেন্স। যে ইম্পেৰেটিভ সেন্টেন্সৰ ভাগৰ মই বাৰু বেলেগকে এটা ভিডিও বনাই দিম, তেতিয়া চাই লব পাৰিবা। কিন্তু আজি আমি ডিসকাস কৰিলো ইম্পেৰেটিভ সেন্টেন্সৰ কেনেকৈ ভয়েস কৰে। এতিয়া প্ৰথমতে আমি এটা এক্সাম্পল চাই লওঁ। মই প্যাটাৰ্ন নিদু, ষ্ট্ৰাকচাৰ নিদু, ডাইৰেক্টলি আমি এক্সাম্পলৰ পৰা কৰি যাম। এটা চাই লওঁ ফাৰ্স্ট এক্সাম্পলটো। এতিয়া চাও ফাৰ্স্ট এক্সাম্পলটো কি আছে, ডু দ্য ওয়ার্ক। ইয়াত দেখিছেনে সাবজেক্ট আছে নে? সাবজেক্ট নাই, ইয়াত কি আছে ভাৰ্ব বাই স্টাৰ্ট হৈছে দ্য ওয়ার্ক অবজেক্ট। হলনে? যে কি কৈছে ডু দ্য ওয়ার্ক, কামটো কৰা। এটো কি কৈছে অৰ্ডাৰ দিছে, ঠিক আছে। এতিয়া কি হ'ব, আমি কি লগাম ইম্পেৰেটিভ সেন্টেন্স কেনেকৈ কৰিম, লেট লগাই কৰিম। যে প্ৰথমতে আমি কি বহাইলাম লেট। চাই যোৱা মই জাস্ট এক্সাম্পল দি মই বুজাই দিছো তোমালোকক যে লেট। এতিয়া কি কৰিব লাগিব, আমি এই দা ওয়ার্কটো আগলৈ লৈ আহিম। আগতে আমি অবজেক্ট আগলৈ আনিছিলো নাই, এবাৰ অবজেক্টটোৱে আগলৈ আনিম। কি হ'ব লেট দা ওয়ার্ক। হলনে? এতিয়া আৰু কি বহিব বি বহিব। এটো মনত ৰাখিবা বি বহিব। যে ইম্পেৰেটিভ সেন্টেন্সত দুটা বস্তুৱে বহিব, কি কি বহিব লেট আৰু বি বহিব। এটা কি হল লেট দা ওয়ার্ক বি। এই দুটো কি আছিল ভার্ব। আৰু আমি মই প্ৰথমতে কৈ দিছিলো ভয়েস স্টাৰ্ট কৰোতে সদায় ভয়েসত কি হ'ব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহিব। গতিকে এই দুটো যেহেতু ভার্ব আছে গতিকে আমি কি বহাম ইয়াত ডান। কি হল আমাৰ let the work be done। হলনে? নেক্সট আৰু এটা এক্সাম্পল চাই লওঁ। ইয়াত কি আছে call in a doctor। এতিয়া এই কলটো হল আমাৰ ভাৰ্ব। কল ইন গোটেইটো কি হ'ব এটা গ্ৰুপ ভাৰ্ব। গতিকে কলৰ লগত ইনটো থাকিবই আৰু এই ডক্টৰটো হৈছে আমাৰ অবজেক্ট। এতিয়া প্ৰথমতে মই কৈছিলো যে কি বহিব লেট বহিব, গতিকে লেটটো বহাই লওঁ। তাৰপিছত কি আহিব এই ডক্টৰ আহিব, ডক্টৰ। তাৰপিছত কি বহিব বি। আমাৰ দুটা কি বহিলে লেট আৰু বি। লেট এ ডক্টৰ বি। এতিয়া কি বহিব কলৰ পাষ্ট পাৰ্টিচিপল V3 কি হৈ যাব কল। আৰু মই কৈছিলো আগতে যে কল লগত কি বহিব ইন বহিব, যেহেতু গ্ৰুপ ভাৰ্ব। সেইটো সলভ হৈ গ'ল। এতিয়া আগৰ এক্সাম্পল বিলাকত কি কৰিছিলো যে লেটটো আমি পেছিভত লেট লগাই দিছিলো, হয়নে? কিন্তু এইটো চোৱা কি আছে প্ৰথমৰ পৰা লেট লাগি আছে, দেখিছানে? এনেকুৱা সেন্টেন্স বিলাক আমি কেনেকৈ সলভ কৰিম। এতিয়া চোৱা কেনেকৈ কৰিম আমি এক্টিভ টু পেছিভ। লেটটো লেটে থাকিব, মানে ইম্পেৰেটিভ সেন্টেন্সত লেটটো থাকিবই। গতিকে লেট লগালো, তাৰপিছত কি আহিব দা ওয়ার্ক আগৰ নিচিনা। তো অবজেক্টটো আমাৰ এটো কি আছে আমাৰ এটো ধৰিলো সাবজেক্ট, এটো ভাৰ্ব, এটো অবজেক্ট ধৰিলো। আগলে কোনটো আহিলে দা ওয়ার্কটো আহিলে। let the work be। যে আমি কি লগাইছিলো আগতো লেট আৰু বি লগাইছিলো, সাবজেক্টৰ পিছত কি হৈ যাব বি। let the work be finished। ভাৰ্ব আহি গ'ল finished by। এতিয়া হিমটো কি হৈ যাব লাষ্টত বহিলেও কি হ'ব হিমে হ'ব, গতিকে হিম হৈ গ'ল। let the work be finished by him। এতিয়া তোমালোকে চোৱা যে আগৰখিনি আমি কি কৰিছিলো ইম্পেৰেটিভ সেন্টেন্সত লেট ব্যৱহাৰ কৰি আমি এক্টিভ টু পেছিভ কৰিছিলো। কিন্তু আৰু এটা পদ্ধতি আছে যোনটো আমি কি কৰিব পাৰো ইম্পেৰেটিভ সেন্টেন্স বিলাকক এক্টিভ টু পেছিভ কৰিব পাৰো।
যে যেতিয়া মই আগতে প্ৰথমতে কৈছিলো ইম্পেৰেটিভ সেন্টেন্স কি যেতিয়া সেন্টেন্স এটা অৰ্ডাৰ থাকিব এডভাইস থাকিব আৰু ৰিকুৱেষ্ট থাকিব মানে এতিয়া যেতিয়া ইম্পেৰেটিভ সেন্টেন্স এটা যদি এই সেন্টেন্সটো আমি অৰ্ডাৰ দিয়া দেখো তেতিয়া আমি কেনেকৈ কৰিম কি লগাব লাগিব ইউ আৰ ৰিকুৱেষ্টেড বা ইউ আৰ আস্কড কেনেকৈ লগাব লাগিব ইয়াৰ পিছত এক্সাম্পলত আমি ডিসকাস কৰিম তাৰ পিছত চোৱা যদি এডভাইস থাকে তেতিয়া কি লগাব লাগিব ইউ আৰ এডভাইসড আৰু যদি ৰিকুৱেষ্ট থাকে তে কি দেখিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড ঠিক আছে তো এতিয়া আমি যেতিয়া এক্সাম্পল এটা কৰিম তেতিয়া তোমালোকে বুজি পাবা যে কেনেদৰে ইউ আৰ ৰিকুৱেষ্টেড ইউ আৰ এডভাইসড ইউ আৰ আস্কড কেনেকৈ ইউজ কৰিম এখিনি আমি চাম তোমালোকে এখিনি কি কৰিবা লিখি লবা নোট লিখি তোমালোকে কি কৰিবা নোট লিখি লবা তে নোট লিখি গলে তোমালোকৰ কি হ'ব এখিনি আকৌ চাবলে প্ৰবলেম নহব চাব পাৰিবা বা ভিডিওটো আৰু এবাৰ চালেও তোমালোকে যদি বুজি পোৱা নাই এখিনি বুজি পাবা গতিকে এতিয়া চাও এক্সাম্পল ইয়াৰ প্ৰথম এক্সাম্পল চোৱা কি আছে গেট আউট ফ্ৰম হিয়াৰ এই সেন্টেন্সটো আমি চাইলে কি গম পালো গেট আউট ফ্ৰম হিয়াৰ মানে ইয়াৰ পৰা ওলাই যাব লাগিছে গতিকে কি দিছে অৰ্ডাৰ দিছে গতিকে আমি কি গম পাম কেনেকৈ লিখিব লাগিব আমি যে প্ৰথমতে কি কৈছিলো যেতিয়া অৰ্ডাৰ দিব তেতিয়া কি লিখিব লাগিব ইউ আৰ অৰ্ডাৰ হলে এতিয়া কি লগাব লাগিব অৰ্ডাৰ লগত টু এটা লগাব লাগিব দেই ইয়াত টু এটা লগাবই লাগিব ইউ আৰ অৰ্ডাৰ টু গেট আউট ফ্ৰম হিয়াৰ একেবাৰে সহজ আমি জাস্ট কি লগালো ইউ আৰ অৰ্ডাৰ টু লগালো আৰু সেম টু সেম কি কৰিলো সেন্টেন্সটো লিখি দিলো হল নেক্সট আউট এক্সাম্পল চাও প্লিজ ওপেন দা উইন্ডো ইয়াত যেহেতু প্লিজ টু প্ৰথমতে আছে আমি কি গম পালো এইটো অনুগ্ৰহ কৰিছে গতিকে কি হ'ব ৰিকুৱেষ্ট কৰিছে মানে এইটো ৰিকুৱেষ্ট গতিকে আমি কি পাইছো যে ৰিকুৱেষ্ট কৰিব কি লিখাব লাগিব ইউ আৰ ৰিকুৱেষ্টেড ইউ আৰ ৰিকুৱেষ্টেড টু হলনে এটা ডাইৰেক্টলি কি আহিব প্লিজ টু আমি বহাব নালাগে যেহেতু আমি ৰিকুৱেষ্ট বহাই দিলো গতিকে প্লিজ টু ইয়াত বহাব নালাগে ডাইৰেক্টলি আমি কি বহাম ওপেন the window এটা কথা মনে ৰাখিবা যেতিয়া প্লিজ টু থাকিব প্লিজ টু কাটি দিবা প্লিজ টু বহাব নালাগে অলৰেডি ইয়াত ৰিকুৱেষ্ট কৰিছে বুলি কৈছে গতিকে আকৌ প্লিজ বহাৰ কোনো দৰকাৰ নাই গতিকে ডাইৰেক্টলি কি হ'ব ওপেন দা উইন্ডো নেক্সট এক্সাম্পল টু কি আছে চোৱা টেক কেয়াৰ অফ ইয়োৰ হেল্থ ইয়াত কি কৈছে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব দিছে গতিকে কি দিছে আমাক উপদেশ দিছে মানে এডভাইস দিছে গতিকে আমি কেনেকৈ কৰিম যে এডভাইস দিলে কি হ'ব ইউ আৰ advised you are advised to bohibo take care of your health হলনে ইয়াত কিন্তু আকৌ তোমালোকে কি কৰিবা এই টেক টু টেকেন কৰি নিদিবা কাৰণ ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল নবহে এনেকুৱা সেন্টেন্সত ইম্পেৰেটিভ সেন্টেন্সত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহাব নালাগে ডাইৰেক্টলি যিটো সেন্টেন্সটো যেনেদৰে আছে তেনেদৰে বহাই দিলে হ'ল গতিকে এইখিনি আছিল আজিৰ ইম্পেৰেটিভ সেন্টেন্সৰ ক্লাছ ভয়েসৰ ক্লাছ আজি ইয়াতে শেষ কৰিছো তোমালোকে কোনোবা বুজি নাপালে কি কৰিবা ভয়েসৰ ক্লাছখিনি আকৌ প্ৰথমৰ পৰা এটেন্ড কৰিবা পাৰ্ট 1 ৰ পৰা তেতিয়া তোমাৰ ক্লিয়াৰ হৈ যাব আৰু অহাকালি কি হ'ব সানডে থাকিব গতিকে বন্ধ হৈ থাকিব তোমালোকে যদি প্ৰগ্ৰামৰ কাৰণে নিজৰ ভিডিও যোৱা সপ্তাহসমূহ খুজিছিলো তোমালোকৰ পৰা তোমালোকে কিছুমানে দিছিলে তে 2 মিনিট বা 3 মিনিটৰ তেনেকুৱা ভিডিও তোমালোকৰ যি তোমালোকৰ ইন্টাৰেষ্ট আছে গান গোৱা নাচা কিবা বুজোৱা বাদ্যযন্ত্ৰ তেহেন ধৰণৰ কবিতা আবৃত্তি তেনেকুৱা কিবা কিবি থাকিব পাৰে গতিকে তোমালোকে কি কৰিব পাৰা তলত দিয়া নম্বৰত তোমালোকে কি কৰিবা তোমালোকৰ ভিডিওসমূহ WhatsAppত দিব পাৰিবা এইখিনি ভিডিও মই একলগ কৰি পেলাই কি কৰিম সানডে কি কৰিম এটা ভিডিও প্ৰস্তুত কৰিম আৰু মোৰ চেনেলতে হেতু আপলোড কৰি দিম গতিকে ইয়াৰ পিছত তোমালোকে দেখা পাবা কোৱেশ্চন আনসাৰ খিনি আনসাৰ যোনখিনি আছিল যোৱাকালিৰ আৰু তাৰ পিছত তোমালোকৰ কোনে 10 আউট অফ 10 পাইছে খিনি দেখা পাবা আৰু তাৰ পিছত আজিৰ কোৱেশ্চন খিনি দেখা পাবা এই আজিৰ কোৱেশ্চন আনসাৰ খিনি মই এই সানডে ভিডিওটোৰ লাষ্টতে দিম আৰু তোমালোকৰ নামখিনিও এই সানডে ভিডিও লাষ্টতে দিয়া হ'ব গতিকে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো keep watching you can learn
ধন্যবাদ।